গুড মৰ্নিং সকলোকে আৰু আজি ৰাতিপুৱা ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰি দিছোঁ আৰু আজি হৈছে দেওবাৰ। আজি পিছে শুই থকা অকণমান দেৰি হ'ল দে। দেওবাৰ দিনটো সদায় দেৰিকৈ শুই উঠোঁ, 7টামান বাজে আৰু বাকী খোলা বাৰবিলাকৰ স্কুল কাম থাকে ন, সেইটো কাৰণে 5টামান বজাতে উঠিবলগীয়া হৈ যায়গৈ। আৰু জানে ন চবৰে একে, ৰাতিপুৱা দিনটো কিমান একদম ব্যস্ত হৈ থাকিবলগীয়া হয়, স্কুল কাম, এই টিফিন চিফিনবোৰ যিটো ৰেডি কৰা আৰু সেইটো কাৰণে সদায় দেওবাৰে অকণমান দেৰিলৈকে শুওঁ, মানে দেৰিকৈ উঠোঁ, 7টামান বাজি যায়গৈ। আৰু এতিয়া মই শুই উঠি আহিছোঁ দেই, কাম বন একো কৰাই নাই, মুখখন ধুইলোঁ, মুখখন ধুই পেলাই এতিয়া চাহ অকণমান বাকি আনিছোঁ। এয়া কালি দেউতাৰ সকাম আছিলে, সৰুতে চুজি আৰু এইফালে গ্ৰীণ টি খাই লওঁ মই এতিয়া। আৰু আজি বিশেষকৈ দেওবাৰ দিনটো কেনেকৈনো কি হয় দেখাম আপোনালোকক। আৰু ইমানো হেৰি নহয় আৰু কিনো নৰ্মেল লাইফে, নৰ্মেল জীৱনে, দেওবাৰ বুলি বিশেষ তেনেকৈ একো নাই। চাই থাকক কি হয়, দেখাই থাকিম মই আপোনালোকক। আৰু এইফালে আজি দেওবাৰ নহয়, সেইটো কাৰণে কাপোৰ ধুবলৈ পূৰা লগাই দিছোঁ। ধৰক নিজৰ কাপোৰ। সেইফালেও এবাল্টিং আছে, এইফালেও এবাল্টিং, ধুই থাকক। যিহেতু ভাত বনোৱা দেৰি হ'ব, সেইটো কাৰণে এয়া জলপান খাই লওঁ, লৈ লৈছোঁ গুড় চিৰা, আৰু এইফালে এয়া গাখীৰ। আৰু ভাবিছোঁ আজি বিশেষ তেনেকৈ একো কৰি নাথাকোঁ, জাতিলাও আছিলে, এনেকৈ একে ধুনীয়াকৈ বনাম। আৰু আপোনালোকে জাতিলাও বাকলি কোনে কোনে খাই ভাল পায় মোক জনাবচোন। মই জাতিলাও বাকলি চব্জিও বনাম, ভাল লাগে। আৰু জাতিলাওটো কোমলীয়া পিছে, এয়া বনাওঁ। আৰু আনফালে বনাই আছোঁ মই ভেন্দি আলু চব্জি, যিহেতু ল'ৰা আৰু মানুহজনে খাই খুব ভাল পায়, সেইকাৰণে চব্জি অকণো বনাই দিলোঁ। আৰু আনফালে মই এয়া জাতিলাও বাকলি আলু এনেকৈ কাটি লৈছোঁ। আৰু জাতিলাও বাকলিটো খাই আচলতে বহুত ভাল লাগে, সেইটো কাৰণে বনাই ভাল লাগে। জলকীয়া সৰহকৈ দি দিব লাগে, বহুত টেষ্টি। মই যিহেতু প্ৰায়ভাগ জুইতে বনাওঁ, বনাই আছোঁ। আৰু এইফালে মোৰ জাতিলাও বাকলি আলু এনেকৈ ভাজি হৈ গ'ল। ভাত পানী বনাই পেলাই আনি থৈ আহিছোঁ, মই খোৱা নাই বোলো, খাম, দেৰিকৈ খাম। দেউতাৰে আমাৰ এখেতে ল'ৰাই বাঢ়ি পেলানি খাব নিজে। মই মানে কাম এটা কাৰণে আহিছোঁ ওচৰৰ মানুহে ঘৰলৈ, যিটো মানে দেখিছে একদম চুলিৰ বৰবাদ হৈ গৈছে, চুলি স্কিনৰ একো যত্ন ল'বৰ কাৰণে মানে পোৱাই নাই। ঘৰৰ কামত এইবোৰ লাগি থাকোঁতে যায় তেনেকৈ, মাজে মাজে লওঁ বাৰু, কিন্তু এতিয়া ভালেমান দিন হ'ল চুলি একো কেয়াৰ লোৱা নাই। গতিকে ভাবিছোঁ আজি অকণমান মানে আমি গোটেইকেইজনীয়ে মিলি, 4জনীয়ে মিলি জেতুকা দিম চুলিত। আৰু দুজনীয়ে অলৰেডি ফোন কৰি দিয়ে যে তেহেঁত দুজনীয়ে দিলেই হেনো জেতুকা, আমি আৰু 3জনী আছোঁ বাকী। গতিকে মই সেইটো কাৰণে জেতুকা দিবৰ বাবে ওলাই আহিছোঁ। আৰু এইফালে মোৰ লগত যাব চুম, আপোনালোকে দেখিছে। আৰু বাকী চাই লওঁগৈ। আৰু ভোকো লাগিছে, ভাবিছোঁ যোনটো কাম আগতীয়া সেই কামটো আগতে কৰি লওঁ। আৰু এতিয়া সেয়া আমি দুজনী আহিছোঁ চুলিত কি দিম আজি, জেতুকা। আমি এইবোৰ কাম বনত লাগি থাকোঁ নহয়, এইবোৰ ল'ৰা ছোৱালী, একদম একো যত্নই ল'ব নোৱাৰোঁ নিজৰ কাৰণে। এয়া এজনী আমাৰ এজনী চুলি জেতুকা সিহঁতি একদম আগতীয়াকৈ ল'লে। এয়া আমাৰ জেতুকা, ইয়াত ভাগ কেইজনী আছে, 1 2 4জনী ভাগ, 4জনী বেবী সিহঁতি। এয়া জেতুকা। আৰু এয়া আমাৰ এয়া নবৈ লগাই দিব জেতুকা। আন্ধাৰ হৈ গৈছে কিবা। এতিয়া আমাৰ এয়া পাল পৰিছে চুমৰ ভাগৰ, সানি আছে। আৰু এইফালে এয়া মাকে জীয়েকক সানি আছে। বেবী ভয় কৰিছা নি? ভয় কৰিছা নি? মূৰ ধুব লাগে বুলি ভয় কৰিছে। এয়া কয় মূৰ ধুবলৈ ভয় কৰে, এইজনী মুখখন দেখাই দিছে। উলিটা দি দিওঁ নি? আমাৰ বিয়াই হে কৰি দিছে, আমাৰ হালধি কথা লাগিছে আজি মেহেন্দি। সেইপিনে চা হালধীয়া হেৰিও লৈ আছে, হালধীয়া চাদৰো লৈ আছে, মিলি গৈছে। আৰু এয়া চুমৰ পাছত আকৌ মোৰ পাল হ'ব, মোক সানি দিব নে নবৈ? এইফালে এয়া নবৈ মোক সানি দিব, এইপিনে সানি আছে। আমি গোটেইকেইজনী এনেকৈ থাকোঁ, বাই ভনী নিচিনা।
মামীয়ে কৈছে কি কোনে কেনেকৈ সানিছোঁ চাই আছোঁ বোলে কাক কেনেকৈ সনা ভাল হৈছে সেইটোকে চাই আছোঁ কৈছে এইপিনে দিছে মই কাপোৰ কানি লৈ আছোঁ হেৰি লেতেৰা লাগি যাব নহয় ব্লাউজ আগতে আমাৰ এই খুইটিও বৰ ষ্টাইল পায় ষ্টাইল কৰিবলৈ আৰু এতিয়া আৰম্ভ কৰিছোঁ মই এয়া নয়নমণিয়ে বহি আছে বোৱাৰী উৰফে লগৰ দেই সম্বন্ধত বোৱাৰী উৰফে লগৰ আৰু এই কেমেৰা মোবাইল ধৰি আছে 2 নম্বৰজনী বোৱাৰীয়ে চবকে আজি কামে কামে লগাই দিছোঁ হাতে কামে কৰ চবে মোৰ সানি এতিয়া কমপ্লিট হৈ গ'ল মুখখন ধুই ল'বৰ কাৰণে আহিছোঁ আৰু মূৰটো আজি নুধো কাইলৈহে ধুম মূৰটো যিহেতু এতিয়া অকণমান আবেলিয়ে হ'ল এই মূৰটো আজি তেল গঢ়ি পেলাই থৈ দিম আৰু কাইলৈ ধুম এতিয়া মুখখন ধুলে নহ'লে এইবোৰ মুখৰ একদম জেতুকা ৰং লাগি যাব দেখাই দিছোঁ মামীজি উঠাই দিছোঁ আৰু এয়া এইফালে এজনে চাহ দিয়ে চাহ দিয়ে সেইটো কাৰণে চাহ খাবলৈ ৰখি দিছোঁ মই মানে পেহীয়েকৰ বোৱাৰীয়েক মই এতিয়া আহিছোঁ মামাৰ ঘৰলৈ গতিকে সেইটো কাৰণে মামা বোৱাৰীকে দিছে আৰু চাহ হয়নে দিছে আৰু চাহকণ মিতিৰৰ মানুহক দিছে চাহ দিছে গতিকে চাহকণ খাই লওঁ তাৰপিছত ঘৰলৈ যামগৈ আৰু এইজনী আমাৰ ডাঙৰ নবৌ আমি গোটেইকেইজনী আজি ডাঙৰ নবৌ এইফালে বোৱাৰী আৰু সেইফালেও আছে আৰু এয়া চাহ দিছে চাহকণ খাই লওঁ এয়া লস্কৰা আৰু এয়া ভুজিয়া আৰু কিবা কিবি এইবোৰ কোনোবা ঘৰলৈ গৈছিলে বোলে সেইটো কাৰণে এজনী কালি ঘৰলৈ গৈছিলে ঘৰৰ পৰা মাকৰ ঘৰৰ পৰা জলকীয়া এয়া লস্কৰা এইবোৰ ভুজিয়া চুজিয়া লৈ আনিছে আৰু আমাক দিছে চাহকণ গতিকে খাই লওঁ গতিকে এয়া প্ৰভাতে চাহ দিছে চাহকণ খাই লৈছোঁ আৰু এইপিনে চাহ এইবোৰ লস্কৰা আৰম্ভ কৰিছে দিছে আজি মিতিৰৰ মানুহ আহিছে নহয় গতিকে চাহ একদম পুৰা উভৈনদী কৰি দিছে ওচৰ হ'লেও কি হয় নে মিতিয়ে ন গতিকে এতিয়া আমি চাহকণ খাই লওঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যোনসকল মোৰ চেনেলটো নতুন হয় সেইসকলেও প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব দেই আৰু এতিয়ালৈ আহোঁ বাই 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 দি দে নহয় চাহ খোৱা ডিষ্টাৰ্ব হৈ যাব তাৰপিছত মামাকৰ নতুন এটা ভিডিঅ' হয়তো আপোনালোকে লগ পাই আছোঁ